নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। মই মধুন আপোনালোকক মোৰ ইউটিউব চেনেল MG ৰাশি ফলিতানলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আলোচনা কৰিম ভাল মানুহৰ সোনকালে মৃত্যু হয় কিয়, এই বিষয়ে আজি আলোচনা কৰিম। ই এটা বহুতে ভাবিবলগীয়া প্ৰশ্ন। ইয়াৰ ওপৰত বহুতো ব্যাখ্যা আছে, যেনে ধৰ্মীয়, নৈতিক আৰু জীৱন দৰ্শনৰ দৃষ্টিকোণৰ পৰা। মই আজি ইয়াত থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিম ভাল মানুহৰ মৃত্যু কিয় সোনকালে হয়। প্ৰথমতে আহিছোঁ ধৰ্মীয় দৃষ্টিকোণৰ পৰা। ধৰ্মীয় বিশ্বাস মতে ভাল মানুহৰ জীৱন এক ধৰণৰ পৰীক্ষা নহয়, বৰঞ্চ সৎ জীৱনৰ বাবে তেওঁলোকক শান্তি আৰু মুক্তি দিয়া হয়। হিন্দু ধৰ্ম মতে পুণ্যৱান মানুহৰ জীৱন শেষ হোৱাৰ পিছতো তেওঁলোকৰ আত্মাই মুক্তি লাভ কৰে। বৌদ্ধ ধৰ্ম মতে সৎ জীৱন যাপন কৰা মানুহৰ মৃত্যুৰ জীৱনৰ শেষ নহয়, ই পুনৰ্জন্ম চক্ৰৰ পৰা মুক্তি লাভ কৰে নাইবা উন্নত অৱস্থালৈ যায়। ইছলাম ধৰ্ম মতে আল্লাহৰ ওচৰত যি সৎ কাম কৰে তেওঁৰ প্ৰাণ আগতেই লৈ যোৱা হয়, কাৰণ তেওঁ সুখী জীৱন আৰু শেষ জীৱনৰ বাবে প্ৰস্তুত হয়, সেইকাৰণে তেওঁক লৈ যোৱা হয়। নৈতিক আৰু মানৱীয় দৃষ্টিকোণৰ পৰা ভাল মানুহবোৰ সচৰাচৰ সাধাৰণতে দয়ালু প্ৰকৃতিৰ হয়, দায়িত্বশীল আৰু নিজৰ স্বাস্থ্য বা নিজৰ ৰেষ্ট লোৱাৰ কথা গুৰুত্ব কম দিয়ে। তেওঁলোকে অসুখ বা ভাগৰুৱা সময়তো, দুখৰ সময়তো ধৈৰ্য আৰু সহনশীলতা প্ৰদৰ্শন কৰে, সহ্য গুণ দেখুৱাই থাকে। শৰীৰৰ ওপৰত অতিৰিক্ত প্ৰেছাৰ আৰু মনৰ দুখবোৰ নিয়া তেওঁলোকৰ জীৱনকাল সৰু কৰিব পাৰে। দাৰ্শনিক শাস্ত্ৰ মতে জীৱনৰ অৰ্থ হ'ল জীৱনধাৰাৰ মূল লক্ষ্য হৈছে পৰিতৃপ্তি, ন্যায় আৰু ভাল কাম কৰা। সময়ৰ নিৰ্ধাৰণ, প্ৰকৃতি আৰু জীৱন নিয়মৰ অনুসৰি যি মানুহ সৎকৰ্ম পুণ্যকৰ্ম কৰে তেওঁৰ জীৱন এক সময়ত পূৰ্ণ হৈ যায়, সেইকাৰণে তেওঁক আগতে লৈ যোৱা হয়। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ভাল মানুহসকলে সদায় সৎ আৰু সহানুভূতিশীল হৈ থাকে। এই ধৰণৰ জীৱন যাপন মানসিক শান্তি দিয়ে, কিন্তু দায়িত্ব আৰু মনোবলৰ বাবে তেওঁলোকৰ শৰীৰৰ ওপৰত চাপ বৃদ্ধি কৰিব পাৰে, প্ৰেছাৰৰ সমস্যা সৃষ্টি কৰে। জীৱনৰ আধ্যাত্মিক শিক্ষা, ভাল মানুহবোৰ সোনকালে মৃত্যু হয় এইটো কাৰণতেই এক প্ৰাকৃতিক ঘটনা নহয়, ই আমাৰ এক শিক্ষাৰ আহিলা হিচাপেও গ্ৰহণ কৰিব পাৰি। আমাৰ সকলো জীৱন ক্ষণস্থায়ী। যিসকল সৎ আৰু সহানুভূতিশীল তেওঁলোকৰ উপস্থিতি আমাৰ জীৱনত অনুপ্ৰেৰণা দি থাকে। তেওঁলোকৰ কৰ্ম আৰু দয়া সমাজত চিৰস্থায়ী প্ৰভাৱ পেলায়। থুলমূলকৈ ভাল মানুহৰ মৃত্যু সোনকালে হোৱাৰ কথাটো সঁচাকৈয়ে এক মৰ্মস্পৰ্শীয় অভিজ্ঞতা, কিন্তু ইয়াত এক আধ্যাত্মিক আৰু নৈতিক শিক্ষাও আছে। তেওঁলোকৰ জীৱন আৰু কৰ্মৰ স্মৃতি আমাৰ জীৱনত প্ৰেৰণা হৈ থাকে। ভাল মানুহৰ মৃত্যু কিয় হয় এই বিষয়ে এটা থুলমূলকৈ গল্প আকাৰে আপোনালোকে শুনি লওক। এখন সৰু গাঁৱত এজন দয়ালু মানুহ বাস কৰিছিল। নাম আছিল তেওঁৰ মৰাণ। মৰাণ সকলোৰে বন্ধু, দয়া আৰু সহানুভূতিৰে পৰিপূৰ্ণ হৈ আছিল। তেওঁ গাঁৱৰ অসহায় লোকসকলক সহায় কৰিছিল। বয়োবৃদ্ধ আৰু অসুস্থ লোকসকলক তেওঁ নজৰ দিছিল। দৈনন্দিন তেওঁৰ কৰ্ম আছিল নজৰ ৰখাটো। মৰাণৰ জীৱন সাধাৰণ আছিল, কিন্তু সৎ জীৱন যাপন কৰাৰ বাবে তেওঁ মানুহৰ হৃদয়ত গভীৰ প্ৰভাৱ পেলাইছিল। মানুহে প্ৰায়ে ভাবিছিল যেনেকৈ তেওঁ সকলোকে সহায় কৰে তেওঁ যেন চিৰজীৱী। কিন্তু এদিন মৰাণ হঠাতে অসুস্থ হৈ পৰিল। গাঁওবোৰে দৰাচলতে ভাবিছিল ভাল মানুহ সদায় দীঘলীয়া জীৱন যাপন কৰে। সকলো মানুহে সাধাৰণতে ভাবে ভাল মানুহৰ আয়ুস দীঘলীয়া হয়, কিন্তু মৰাণৰ মৃত্যু সোনকালেই ঘটিল। গাঁওবাসীয়ে শোকত ডুবি গ'ল। অনেকে ভাবিলে কিয় তেওঁৰ দৰে মানুহৰ লগত এনেকুৱা হ'বলৈ পালে, ইমান সোনকালে তেওঁ বিদায় লৈ গ'ল। পুৰণি বুঢ়া গোহাঁই এজনে ক'লে, মৰাণৰ জীৱন
দয়ালু আৰু পূৰ্ণ আছিল। তেওঁৰ দয়া আৰু কৰ্মই তেওঁৰ জীৱনক পূৰ্ণতা দিছে। জীৱন মৃত্যুকে নহয়, মৃত্যু হৈছে পূৰ্ণতাৰ শেষ ৰেখা। মৰাণৰ দয়া আৰু কৰ্মত গাঁওবাসীৰ হৃদয়ত চিৰস্থায়ী হিচাপে প্ৰভাৱ পেলাই আছিল। গাঁওবাসীয়ে বুজিলে যে ভাল মানুহৰ মৃত্যু সোনকালে হ'লেও তেওঁৰ কৰ্ম আৰু দয়া চিৰদিন মানুহৰ মনত জিলিকি থাকিব। এই গল্পৰ মূল শিক্ষাটোখিনি হ'ল, ভাল মানুহৰ জীৱন ক্ষণস্থায়ী হ'ব পাৰে, কিন্তু তেওঁৰ যি কৰ্ম ধৰ্ম সেইবোৰ চিৰস্থায়ী হৈ ৰৈ যায়। দয়া আৰু সহানুভূতিৰ আমাৰ সমাজত চিৰকাল স্মৰণীয় হৈ থাকে। মৃত্যু হৈছে জীৱনৰ এক প্ৰাকৃতিক নিয়ম। সৎ জীৱন যাপন কৰা মানুহৰ বাবে ই এক শান্তি আৰু পূৰ্ণতাৰ সংকেত। মৰাণৰ দৰে মানুহৰ জীৱন আৰু কৰ্ম মানুহৰ হৃদয়ত চিৰজীৱী প্ৰভাৱ পেলায়। মৃত্যুৰ সময়তো তেওঁলোকৰ আদৰ্শ আৰু প্ৰেৰণা জীৱনলৈ আহি যায়। ভাল মানুহৰ মৃত্যু কিয় সোনকালে হয়, এইটো গভীৰ দৰ্শন। লোকসকলে সদায় কয়, যেনে ধৰা হওক আমাৰ আজি জুবিন দা আমাৰ মাজত নাই, তেওঁ ভাল মানুহ আছিল, গতিকে তেওঁক সোনকালে লৈ গ'ল ভগৱানে। ভাল মানুহ সোনকালে মৃত্যুবৰণ কৰে, এই কথাটো আমাৰ মাজত গভীৰতা আছে। ভগৱানে হয়তো ভাবে এই মানুহজনে তেওঁৰ দায়িত্ব সম্পূৰ্ণ কৰিছে আৰু সৎ কাম জীৱন যাপন কৰিছে, লগতে সফল হৈছে। তেওঁক এতিয়া সুখ শান্তি ঠাইলৈ লৈ যোৱা উচিত। গতিকে পৃথিৱীত থাকিলে দুখ হ'ব, সেইকাৰণে তেওঁক স্বৰ্গবাসী কৰা হ'ল। সমাজৰ দৃষ্টিত আমাৰ বাবে সেই মানুহজন এটা চাকিৰ দৰে। তেওঁ থাকোঁতেই সকলোকে পোহৰ জগাই থাকে আৰু বিদায় লোৱাৰ পিছতো তেওঁৰ পোহৰ আমাৰ মাজত জ্বলি থাকি যায়। ভাল মানুহৰ মৃত্যু আমাক স্মৰণ কৰাই যায় জীৱনত খুব সৰু আৰু ক্ষণস্থায়ী। যিমান দিনো আমি বাচি আছোঁ, মানুহক সহায় কৰাটো এটাই হৈছে অমূল্য সম্পদ। যেতিয়া সমাজে এজন ভাল মানুহ হেৰুৱায়, গাঁও বা পৰিয়াল খালী হৈ পৰে, কিন্তু সেই খালীতেই জেগা হৈ উঠে তেওঁৰ স্মৃতি, আদৰ্শ আৰু সহানুভূতিবোৰ। ভাল মানুহ বাটৰ ফুল, শান্তিৰ সুবাসেৰে ভৰে হৃদয়। তেওঁ সোনকালে ম্লান হয়, কিন্তু সুবাস চিৰকাল থাকে সজীৱ হৈ। ভাল মানুহৰ মৃত্যু সোনকালে হ'লেও তেওঁৰ দয়া আৰু কৰ্ম সমাজত চিৰদিন বাচি থাকে। তেওঁলোকৰ জীৱনত এটাই বাণী আৰু শিক্ষা যি আমাক দেখুৱাই থৈ গৈছে, কিদৰে সৎ পৰিচালিত কৰিব লাগে। মনত ৰাখিবলগীয়া বিষয়টো হৈছে, জীৱনৰ দৈৰ্ঘ্যতা নহয়, আপুনি কিমান বছৰ জীয়াই থাকিব সেইটোৰ ওপৰত নহয়, জীৱনৰ অৰ্থ আৰু মূল্যহে মানুহক মহান কৰি তোলে। এজন ভাল মানুহৰ জীৱন হয়তো সৰু হ'ব পাৰে, কিন্তু সেই সৰু জীৱনখনতেই অগন্তিক মানুহৰ হৃদয়ত পোহৰ আৰু প্ৰেমৰ শিখা জ্বলাই যায়। যেতিয়া এজন ভাল মানুহ সোনকালে মৃত্যুবৰণ কৰে, সমাজ আৰু পৰিয়ালৰ হৃদয়ত অতি দুখ বেদনা হয়। কিন্তু গভীৰ দৃষ্টিৰ পৰা চাবলৈ গ'লে দেখা যায় তেওঁৰ দায়িত্ব আৰু কাম সম্পূৰ্ণ হৈছে। তেওঁলোকৰ জীৱনে অন্য মানুহে শিক্ষা লাভ কৰিছে, যেনেকৈ এখন দীঘলীয়া চাকিবোৰে সৰু সৰু সূৰুযৰ পৰা জুই হৈ সকলোকে পোহৰাই দিয়ে, ঠিক তেনেকৈ ভাল মানুহৰ দয়া আৰু কৰ্মই মৃত্যু পোৱাৰ পাছতো সমাজত জ্বলাই থাকে। ধৰ্মৰ দৃষ্টিত সৎ মানুহৰ আত্মা অতি শুদ্ধ হয়, সেয়েহে ঈশ্বৰে তেওঁলোকক আগতেই নিজৰ ওচৰলৈ লৈ যায়। তেওঁলোকৰ আত্মা মাটি জীৱনৰ কষ্ট ভোগ কৰিবলৈ নহয়, শান্তি আৰু আনন্দ লাভ কৰিবলৈহে আহে। ভাল মানুহৰ মৃত্যু আমাৰ বাবে এটা শিক্ষা। এই শিক্ষা হৈছে সময় খুব অলপমান, জীৱন ক্ষণস্থায়ী, কিন্তু সৎ কৰ্ম আৰু দয়া চিৰস্থায়ী। এজন মানুহৰ স্মৃতি আৰু আদৰ্শই তেওঁক জীৱনত জীয়াই ৰাখে। যিমান দিন তেওঁক জানিছিল বা তেওঁৰ পৰা শিকিছিল মানুহ। অন্ততঃ ক'বলৈ গ'লে ভাল মানুহৰ মৃত্যু সোনকালে হোৱা মানে হৈছে এই নহয় যে তেওঁলোকৰ জীৱন অসম্পূৰ্ণ আছিল, বৰং ই তেওঁলোকৰ জীৱনত ইতিমধ্যে পূৰ্ণতা লাভ কৰিছে।
মৃত্যুতে দেহ শেষ হয়, কিন্তু তেওঁলোকৰ আদৰ্শ, দয়া আৰু সহানুভূতি চিৰদিন সমাজত বাচি থাকে। ইমানপুৰে আপোনালোকে ভাল মানুহৰনো কিয় সোনকালে মৃত্যু হয় এই বিষয়ে থুলমূলকৈ জানিবলৈ পালে ভিডিঅ'ৰ তথ্যখিনি পাই আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।